এইবিলাক দৃশ্য আমি দেখাই গৈ আছোঁ। এয়া চাবুৱা টাউন, আমাৰ চাবুৱা টাউন যিহেতু ঠাণ্ডা হৈ পৰিছে। এয়া নতুন বছৰ আমি যিহেতু গৈ আছোঁ বৰ্তমান এই গুইজান নতুন গাঁও সকলো ইয়াৰ সকলো দৃশ্য এই চাবুৱা টাউন পালোহি। আহি আমি চাবুৱা টাউন পাই আমি গৈ আছোঁ। ইয়াৰ চাবুৱা চাৰিআলি পালোহি। এতিয়া চাবুৱা চাৰিআলিৰ পৰা আমি ডাইৰেক্ট নতুন গুইজান গৈ আছোঁ। কমলা কিমান? কমলা কিমান? গুইজান নতুন গাঁও পৰ্যায়বিলাক দেখাম আপোনালোকে পাই নগৰে যিহেতু লাহে লাহে গৈছোঁ। ঘাটৰ পালোহি, বিভিন্ন ধৰণৰ ঘাট পালোহি আমি দেখাই আছোঁ। ইয়াৰ আমি পলমকৈ হ'লেও পালোহি ইয়াৰ গাহৰি। ইয়াৰ ৰমেনে গাহৰি বনাইছে, গাহৰি বনাই সকলোৱে তাৰপিছত তেখেত লগত আহিছে আৰু এয়া গোটেই পৰিয়ালসমূহ যিহেতু নতুন বছৰ একেলগত ওচৰ চুবুৰীয়া লগ লাগি এসাঁজ খোৱাৰ আৰু এইফালে চব মানে সকলোৱে আহিছে দূৰ দূৰণি। এই যে আজি যিহেতু নতুন চকৰ নদী কিনাৰত চবেই চেলফিত ব্যস্ত, ইয়াৰ ফটোৰ ব্যস্ততে ইয়াত ইয়াৰ নাও দুখনকৈ আছে। ইয়াত বিভিন্ন ধৰণৰ চেলফি মাৰিছে। ইয়াৰ কি বোলে জাল এখন, কি জাল বুলি কয় অৱশ্যে নাজানো বাৰু। আপোনালোকে ক'ৰ পৰা আহিছে? পানীতোলা ন? ইয়াৰ পৰা পানীতোলাৰ পৰা আহিছে ন? এই ভোজ খাওঁ বুলি আহিলে আৰু নতুন বছৰ ন? সকলো বোৱাৰী আৰু বৌহঁত আহিছে নাই? নহয় বৌহঁতক নতুন বছৰ শুভেচ্ছা গোটেই পৰিয়াললৈ থাকিলে দেই। আমাৰ গোটেইখিনি ইয়াৰ একেলগত অহা ইয়াৰ ওচৰৰ কাষে সকলোকে দেখাইছোঁ। মানে নতুন গাঁওখন মোৰ জন্ম গাঁওখন যেনেকুৱা এইখন গাঁও মোৰ তেনেকুৱা। আচ্ছা, তেওঁলোকে মোৰ বন্ধু। এইখন গাঁৱৰ জন্ম গাঁওখনৰ যেনেকুৱা জড়িত এইখন গাঁৱৰ লগতো মই সেয়ে জড়িত। আচ্ছা, ৰাইজলৈ কিবা ক'ব নি? ৰাইজলৈ কি ক'ম, নতুন বছৰটো সকলো কাৰণে মানে সুখ শান্তি সমৃদ্ধি কৰি আনক, যাতে নতুন বছৰে যাতে মনৰ আশাবিলাক পূৰণ কৰোঁ সকলোৱে, এইটোৱে আমি আশা কৰোঁ সকলোলৈকে। সকলোৱে নদীখন আছে, কোনো মানে ৰং ৰহস্য কৰি পিনে নদীত জাপ নিদিয়ে আৰু ঠিকে সেইটো কামনা কৰিলোঁ। সকলোৱে আৰু শান্তিপ্ৰিয়কৈ বছৰটো চলিব লাগে। অতিৰঞ্জিতটো সকলো কাৰণেই বেয়া, সেইটো কাৰণে সকলোৱে ভালকৈ খাব লাগে, যাব লাগে, ভালকৈ নিজৰ ভগা গৃহ সোমাবগৈ লাগে, সেইটোৱে আমি আশা কৰোঁ, সেইটোৱে কামনা কৰোঁ। ইয়াৰ চব একেলগত একত্ৰিত হৈ আজি গাহৰি আজি মানে চব আজি আৰু নতুন বছৰ চব ন? গাহৰি, ব্ৰইলাৰ, হাঁহ হিচাপ কৰিব নাই, খালি চব খাব লাগে। আমি ৰমেনৰ কাৰণে আজি গুইজান নতুন গাঁৱত নতুন বছৰ ভাত এমুঠি খালোঁ। এইখিনিয়ে হ'ল তেখেতৰ শালপতি খোলালিয়ে আৰু প্ৰত্যেক বছৰে ৰমেনৰ এই শালপতিয়েক আৰু খোলালিয়েকে পালন কৰি যোৱাৰ নীতি আপোনালোকক এইবছৰত মই দেখাইছোঁ। যিহেতু চাবুৱাৰ বকডুম বৰলোৱাৰ ৰমেনে বিয়া পাতিছে গুইজান নতুন গাঁৱত। তেখেতৰ আজি মৰম চেনেহ নতুন বছৰত 2025 চনত আমি তাৰ আশীৰ্বাদত এমুঠি এই ঘাটত আজি প্ৰথম নতুন বছৰত তেখেতৰ আয়োজন কৰা ভাত এমুঠি তেখেতলোকৰ খুব আনন্দ হ'লোঁ। ৰমি মই গৈছিলোঁ যিহেতু তাত আৰু লগৰ যিহেতু খাই আমি মানে সন্তুষ্ট হয়। আমাৰ দৃশ্যবিলাক হয়তো তোলা নহ'ল যদিও প্ৰশংসা কৰিবই লাগিব, যিহেতু আমাক ফোন কৰি আমি মাতি মেলি এমুঠি আমাক ইমান ধুনীয়াকৈ আমি ভাত খালোঁ নহয়। লোকেল হাঁহ মাংস, লোকেল কুকুৰা আৰু মাছ আৰু গাহৰি, বিভিন্ন ধৰণৰ গাহৰি মই নাখালোঁ অন্য, কিন্তু চব মানে নতুন বছৰত 25ত সকলো মানে
যিটো মানে কমি হোৱা নাই চব মানে যিটো মাছ মাংসৰ পৰা খাব লাগে কণী আদি ইত্যাদিৰ পৰা এৰি দিয়া নাই তেখেতলোকে পনীৰৰ পৰা লৈ খুব ভাল লাগিলে পইচাখিনি দেখাইছোঁ এতিয়া খাই বৈ আমি আজৰি হ'লোঁ এতিয়া যাব লৈছোঁ চাবলৈ যিটো উজান ঘাটত পিকনিক লগৰ সমনীয়াৰ লগত কিমানখিনি কি কৰিলোঁ আপোনালোকক গোটেই এই ভিডিঅ'টোৱে পাব আৰু কিমান বন্ধু বান্ধৱ নতুন বছৰত লগ পালোঁ ইয়াৰ বিভিন্ন ঠাইৰ ইয়াৰ আমি এতিয়া যাব লৈছোঁ আপোনালোকৰ বাদ বাকী বাগজানলৈ যায় বাগজানলৈ যোৱা দলং এয়া চাওক এতিয়াও মানে গোটেই মানুহ কেৱল মানুহে মানুহ আমি